পাহাৰ ভৈয়ামৰ জনগোষ্ঠীয় লোকসকলৰ সমন্বয়ৰ প্ৰতীক জোনবিল মেলা। একতা ভাতৃত্ববোধৰ নিদৰ্শনেৰে আৰম্ভ হোৱা জোনবিল মেলাৰ দ্বিতীয় দিন। ঐতিহাসিক বিনিময় প্ৰথা প্ৰচলনেৰে এদিনৰ বাবে স্তব্ধ মুদ্ৰাৰ প্ৰচলন। পাহাৰৰ মামা মামীয়ে ভৈয়ামৰ লোকেৰে কৰিছে সামগ্ৰীৰ আদান প্ৰদান। জাগিৰোডৰ জোনবিলৰ পাৰত উখল মাখল পৰিৱেশ। ঐতিহাসিক জোনবিল মেলাৰ বাকৰিত পুৱাৰে পৰা লোকাৰণ্য। তিনিদিনীয়া এই মেলাৰ দ্বিতীয় দিনা পুৱাৰে পৰা আৰম্ভ হয় পাহাৰ ভৈয়ামৰ বিনিময় হাট। বিনিময় প্ৰথাত ভাগ ল'বলৈ এনেদৰে জোনবিলৰ পাৰত একত্ৰিত হয় পাহাৰ ভৈয়ামৰ হাজাৰ হাজাৰ লোক। মানে আচৰিত কথা বুলি ক'বলৈ পাৰি, কাৰণ ইয়াত পাহাৰৰ পৰা যিসকল লোক নামি আহিছে ভৈয়ামলৈ, ইয়াত ভৈয়ামৰ লোকসকলৰ লগত মানে বিভিন্ন খাদ্য সামগ্ৰী পিঠা পনাৰ পৰা আদি কৰি জা জলপান মাছ এনেকৈ সলনা সলনি কৰিছে, আৰু তেওঁলোকে পাহাৰৰ লোকসকলে ইয়াত কচু আদা হালধি ইয়াত সলনা সলনি কৰিছে। গতিকে বিনিময় প্ৰথাটো এতিয়ালৈ যিসকলে উপভোগ কৰিবৰ কাৰণে পৰা নাই তেওঁলোকক আমি আহ্বান জনাইছোঁ এই ঐতিহাসিক জোনবিল মেলালৈ, এই বিনিময় প্ৰথালৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত লোকৰ সমাগম হয়। এক প্ৰকাৰ বিনিময় বজাৰেৰে জিলিকি উঠিছে জোনবিলৰ পাৰ। পাহাৰৰ মামা মামীসকলৰ আলু কচুৰ সৈতে ভৈয়ামৰ মামা মামীসকলৰ পিঠা লাৰু জলপানৰ হৈছে আদান প্ৰদান। ৰংপুৰ পৰা আহিছে, মেঘালয় হালধি ললো, আদা ললো, গোলমৰিচ ললো, কচু ললো, বিনিময় একেই ললো আৰু। আধুনিক যুগৰ এই সময়তো বিনিময় প্ৰথা পৰম্পৰাগতভাৱে বৰ্তাই ৰখাৰ চেষ্টা কৰিছে জোনবিলৰ পাৰত উপস্থিত পাহাৰ ভৈয়ামৰ মামা মামীসকলে। মেলাস্থলীলৈ আহিল বিধায়ক ৰমাকান্ত দেউৰী। বিনিময় প্ৰথাৰ শুভাৰম্ভ কৰে বিধায়ক দেউৰীয়ে। উপস্থিত থাকে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰো। লোকসকলে তেখেতসকলৰ উৎপাদিত যিখিনি পিঠা জলপান শুকান মাছকে আদি কৰি আমাৰ পাহাৰৰ লোকসকলৰ লগত বিনিময় কৰে। সম্পূৰ্ণৰূপে এইখিনি সময়ত আপোনালোকে দেখিবলৈ পাইছে টকা পইচা কোনো লেনদেন নাই। সামগ্ৰী বিনিময় যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইতিমধ্যে আমাৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ। অতি ভাল লগা এটা প্ৰথা, যিটো প্ৰথা সমগ্ৰ বিশ্বত বিৰল। অকল জোনবিল মেলাই পাহাৰ ভৈয়ামৰ মামা মামীসকলে নহয়, ইয়াত ভৈয়ামৰ পাহাৰ মামা মামী ভৈয়ামত থকা এটা মিলনৰ সংস্কৃতি মিলনৰ থল হৈ পৰিছে। এই সংস্কৃতিয়ে যাৱতীয় যুগীয়া হওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই ইয়াক বিশ্ব ধৰোহৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে ভৰি পৰা জোনবিলৰ বাকৰিৰ এই পৰম্পৰাই বহন কৰিছে বিশেষ ঐতিহ্য। জোনবিলৰ পাৰত আজি সমূহীয়া মৎস্য চিকাৰ। বহিছে গোভা দেওৰজাৰ ৰাজদৰবাৰ। 21 গৰাকী তিৱা ৰজাক মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতেৰে প্ৰদান ৰাজভাত্তা। আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাৰ মধ্য অসমৰ তিৱা ৰজাসকলক যি ভাত্তা দিয়া হয় সেই ভাত্তা প্ৰদান কৰিলোঁ। আমাৰ চৰকাৰে সিদ্ধান্ত লৈছিলোঁ 5 কোটি টকা আমি ইয়ালৈকে দিম, অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব স্থায়ী প্ৰকল্প নিৰ্মাণৰ কাৰণে। পৰম্পৰা ৰক্ষাৰ্থে দ্বিতীয় দিনা অনুষ্ঠিত হয় কুকুৰা যুঁজু। গোভা দেওৰজাৰ দিনৰ পৰা চলি অহা এই পৰম্পৰাগত জোনবিল মেলাই সম্প্ৰীতি সমন্বয়ৰ এক প্ৰতীক বহন কৰি আহিছে। জাগিৰোডৰ পৰা তুলসী মান্তাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।